মাজনী মই তোমাক অথনিৰে পৰা ইমান চিঞৰি আছো তুমি শুনা নাই নেকি হা দেউতা অফিচলৈ যাবলৈ দেৰি হ'ল ব্ৰেকফাষ্ট কৰিবলৈ ৰৈ আছে তোমাক ইমান মাতি আছে দেউতাই মাতিছে ময়ো মাতিছো শুনা নাই নেকি এই ৰাতিপুৱাই অকল আৰু এই গান বজনা কৰা এইটো লগাই ল'লা আৰু একো কথা নুশুনা মানে কৈছো নহয় হা তুমি এতিয়া ডাঙৰ হ'লা অকণমান ঘৰুৱা কামবিলাকত অকণমান মন দিয়া আজি বাজে কাইলৈ তোমাক বিয়া দিব লাগিব এনেকৈ লোকৰ ঘৰত নহ'ব নহয় মাজনী তোমাক মই সদায় কওঁ যে মই ব্ৰেকফাষ্ট বনাবৰ সময়ত তুমি এবাৰ পাকঘৰলৈ যাবাচোন মই কি বনাইছোঁ কি কৰিছোঁ কেনেকৈ কৰিছোঁ সেইবোৰ চাবা অকণমানতো জানি শুনি গ'লে মা আৰু দেউতাৰ বদনাম নাহে হা সিঘৰত গৈ পেলাই ক'ব নহয় মাৰে কি শিকালে হা সেইবোৰহে তুমি নুশুনা মই কথা ক'লে তুমি এটা কথাও নুশুনা কাইলৈৰ পৰা এনেকৈ নহ'ব বুজিলা মই যি বনাওঁ তুমি তাক চাই পেলাই শিকিব লাগিব এনেদৰে এজনী গাভৰু ছোৱালী আৰু নহয় অ' মা তুমিতো জানাই মই গান কিমান ভাল পাওঁ মোৰ গান কিমান প্ৰিয় তথাপিতো তুমি কিয় নুবুজা বাৰু অকল ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোক অকল গালিয়েই পাৰি থাকা যেতিয়া এইখন ঘৰৰ পৰা মই গুচি যাম নহয় তেতিয়া তুমি গম পাবা মাজনী অবিহনে থাকিবলৈ কেনেকুৱা লাগে দেখা নাই জানো অকল গালিয়েই পাৰি থাকে ব'ল এতিয়া ব্ৰেকফাষ্ট দিয়াগৈ হ'ব এতিয়া লেকচাৰ বন্ধ কৰা ব'লা ব্ৰেকফাষ্ট কৰাগৈ দেউতা অফিচলৈ দেৰি হৈছে আৰু শুনা পিছৰ কথাটো পিছে পৰে চিন্তা কৰিম তুমি এখন ঘৰলৈ যোৱাৰ পাছত কি তোমাৰ ঘৰলৈ আমি যাব নোৱাৰিম নেকি তোমাক চাই আহিমগৈ আকৌ চাবলৈ মন গ'লে ভিডিঅ' কলিং কৰি চাম আকৌ আমাৰ ছোৱালীৰ জীৱনত দুখন ঘৰ থাকেই অ' মাজনী কিনো কৰিবা আৰু সঁচাই দেই আমাৰ ছোৱালীবিলাকৰ জীৱনটোহে এনেকুৱা আৰু এখন ঘৰত জন্ম ল'বা আৰু আন এখন ঘৰত মৰিবলৈ লাগিব কি যে আৰু জীৱন ঐ তাৰ মাজত দুখ হাঁহি কান্দোন থাকেই মানুহজন ভাল হ'লে ভালেই বেয়া হ'লে তাকো চেচ হা দেউতা গুড মৰ্নিং তুমি হেনো মোক গালি পাৰি আছা হয় নেকি মৰ্নিং মাজনী তোমাক মই গালি পাৰি আছো বুলি কোনে ক'লে নিশ্চয় মায়ে কৈছে চাগে তেওঁহে তোমাক গালি পাৰি আছিলে বোলে আৰু ছোৱালী বিয়া দিব হ'ল এতিয়া তাই কাম বন নিশিকিলে হ'ব নেকি ঘৰৰ এইদে বুলি মাৰে গালি পাৰি আছে তাকেইতো মই ভাবিছো মোৰ দেউতাই মোক কিয় গালি নাপাৰে মায়ে অকল গালিয়ে পাৰি থাকে জানানে দেউতা তুমি অফিচলৈ যোৱাৰ পাছৰে পৰা মায়ে মোক অকল গালিয়ে পাৰে আৰাম অকণো কৰিবলৈ নিদিয়ে মই হেনো গাভৰু হৈছো লোকৰ ঘৰলৈ উলিয়াই দিব পৰা বয়স হৈছে মই লোকৰ ঘৰত গৈ কাম কৰিবগৈ লাগিব কাম নিশিকিলে মাক আজুৰিব এইবোৰ কথা মানে কৈছো নহয় বগং ঢেৰ কয় জানানে চোৱা না দেউতা অকণমান আৰামটো কৰিব লাগে মানুহে নহয় জানো মায়ে অকল কাম শিক কৰিয়ে থাকে ইমান আৰু কাম শিকিব মানে নালাগিলেও হয় আৰু বিয়া আগে শিকিলেও হয় ন দেউতা মা অকল গালিয়ে পাৰি থাকে মাক কোৱাচোন কিবা এটা তুমি হয় নেকি মায়ে তোমাক অকল গালিয়ে পাৰি থাকে হেৰা এই ছোৱালীজনীকনো কিয় গালি পাৰি থাকা আগলৈ নাই পাছলৈ নাই ছোৱালী এজনীয়ে আমাৰ সন্তান সেই তায়েই তুমিনো তাইক কিয় গালি পাৰি থাকা হ'ব লোকৰ ঘৰলৈ দিয়াৰ আগে তুমি কাম বনবোৰ শিকাই দিলেই হ'ল নে কি কোৱা মাজনী তাকেইতো দেউতা আপুনি ছোৱালীক লাই দি মূৰৰ ওপৰত উঠাইছে ঘৰৰ কাম বন এখন নিশিকিলে হ'ব নেকি আজি বাজে কাইলৈ তাইক বিয়া দিব লাগিব সেইখন ঘৰৰ শাহুৱেকে ক'ব মাৰে কি শিকাই পঠিয়াইছে আপোনাক নাজুৰে নহয় মোকহে আজুৰিব সেইকাৰণে মই কৈছো এখন দুখন কাম শিকি থাকিলে একো নহয় অকল কেৱল গান সোপা লগাই লৈ পেলাই নাচি বাগি থাকিব এতিয়া তাই চাওকচোন বিয়া দিবৰ পৰা বয়স হৈছে এনেকে থাকিলে জানো ভাল হয় তাইৰ লগৰবোৰ কেতিয়াবাই বিয়া হৈ এতিয়া মাক হ'লগৈ তাইক আমি আলাসত ৰাখিছো গুণে তাইক বিয়া দিবলৈ আমাৰ হোৱাই নাই এইবাৰ ভাল ল'ৰা এটা পালে মই তাইক বিয়া দিম মই কৈ দিছো তুমি কেৱল ছোৱালীজনীক এইখন ঘৰৰ পৰা কেতিয়া খেদো দেখি আছা নেকি তাকেইতো দেউতা চোৱাচোন মায়ে এনি টাইম বিয়া কথা কৈ থাকে সেইদিনাখন পঢ়ি মেলি আজৰি হৈছোহে সেইদে বুলি এতিয়া আৰু মই বিয়া হ'ম নেকি মোৰ লগৰবোৰ নপঢ়া নুশুনাকৈ বিয়া হৈ গৈছে সিহঁত যাওক এতিয়া পস্তাইছে নহয় সিহঁতবিলাকে মই পঢ়ি শুনি ভাল কিবা এটা কৰি মেলি বিয়া হ'ম মায়ে অকল এনি টাইম কৈছো নহয় অকল বিয়া দি দিওঁ হ'ব এইবাৰ যাকে পাওঁ তাৰ লগতে টেটু তুলনি গুচি চাবা তাৰ পাছত কিন্তু কান্দি নাথাকিবা হ'ব ছোৱালীজনীক তুমি কন্দুৱাব নালাগে আৰু তাই কাম কৰিবলৈ মন নাথাকিলে তুমি জোৰ জবৰদস্তি নকৰাবা হ'ব বিয়া আগে দেখা যাব এই কেইদিন থকা কেইদিন ইয়াত সুখত থাকিবলৈ দিয়াচোন সিঘৰত বা কিমান কাম বন কৰিবগৈ লাগে তাৰো ঠিক নাই ছোৱালীজনীক অকল এনি টাইম গালিয়ে পাৰি থাকে এই মানুহজনীয়ে
হ'ব দিয়ক, আজিৰ পৰা একো নকওঁ, পাছত কিন্তু মোক আজুৰিবলৈ হ'লে কথা বেয়া হ'ব। দেউতা, মাক খং উঠি গ'ল, দেখিলা? তোৰ মাৰৰ খংটো একেবাৰে চুলিকেইডালৰ আগতেই থাকে। ৰাতিপুৱাৰে পৰা গধূলিলৈকে এইখন ঘৰত মোৰ লগত কথা পাতিবলৈ কোনো মানুহ এটাৰ আজৰিয়েই নাই। আজৰি নাই মানে মানুহেই নাই, মই আৰু ল'ৰাটোহে। বাকী কাম কৰা মানুহ দুজনী আছে। সিহঁত দুজনীৰ লগতনো কি কথা পাতিম? বেছি কাম কৰা মানুহৰ লগত কথা পাতিলে মূৰৰ ওপৰত উঠে। আগৰ দুজনীও সেই তেনেকুৱাই হ'ল। এতিয়া এই দুজনীকো তেনেকৈ কথা পাতি পাতি বৰ চল দিব নোৱাৰি। এইখন ঘৰত বোৱাৰী এজনী বৰ অভাৱ অনুভৱ কৰিছোঁ। ল'ৰাটোক কৈ কৈ মুখৰ এচাল গৈছেগে আৰু এতিয়া দুচাল যাবলৈ হ'লগে। নাই, বোৱাৰী এজনী অনা নামেই নলয় সি। কালি মই তাক ক'লোঁ, ব'ল মাহীয়েৰৰ তাত ছোৱালী এজনী আছে চাওঁগেচোন। নাই, ক'ত যাব সি? হায়ো, সি যদি কাৰোবাক ভাল পায় কৈ দিলেই হ'ল, তাকে তাইকে মই বোৱাৰী কৰি আনিম নহয়। সেইবোৰ নাই। মুঠতে বিয়া পতাৰ কথা ক'লেই সি খঙেই কৰে। কি বুজিবি? আজি মাৰ আচু গুণে চ ভালদৰে, কাইলৈ মাজনী মৰি যাওঁচোন। তোৰ কেনেকুৱা অৱস্থা হ'ব সেইবোৰ এবাৰ ভাবি চাবলৈ তাৰ সময়ে নাই। অকল অফিচডাল মুঠতে কৈছোঁ নহয়। আহিব সেই ভৰি হাত মুখ হাত ধুব, চাহকণ খাব, ৰুমত সোমাব। এই বুঢ়ী মাজনী আছোঁ, তাৰ লগতে অকণমান দুষাৰ কথা পাতিবলৈ বহি থাকোঁ। নাই, সি মোকো গুৰুত্ব নিদিয়ে। মানে কৈছোঁ নহয়, এইবাৰ নহ'ব। মই ছোৱালীক খবৰ ল'বই লাগিব। ভাল চাই ছোৱালী এজনী বিয়া পাতি আনিব লাগিব, যাতে মোৰ লগত মিলে। ইয়াৰ লগত নিমিলিলেও নাই, মোৰ লগত মিলিলেই হ'ব। ভাল ছোৱালী এজনীও মনত পৰা নাই নহয়। সেইদিনাখনি ভণ্টি ছোৱালীজনী বিয়ালৈ যাওঁতেনে তাত বৰ ধুনীয়া ছোৱালী এজনী দেখিছিলোঁ। ৰচোন তাইকে ফোন এটা কৰি সোধোঁ। হেল্ল' ভণ্টি, কি কৰিছ? ভালনে তোৰ? বাইদেউ, ভাল। তোৰ খবৰ কচোন, খবৰ খাতি এটাও নোলোৱা হলি। খবৰ খাতি লোৱাটো দূৰৰে কথা, মাথাটো নষ্ট হৈ আছে জাননে। আমাৰ ইয়াক বোলো বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ। ছোৱালী এজনী তোৰ তাত মানে সেইদিনাখনি তোৰ জীয়াৰ বিয়াত যাওঁতেনে ছোৱালী এজনী দেখিছিলোঁ। তহঁতৰ গাঁৱৰে হ'ব নেকি? বৰ ধুনীয়া ছোৱালীজনী মানে বৰ ভাল লাগিলে পাই। মোৰ ওচৰতে বহি পেলাই কথা চথা পাতিছিলে, কথাই বতৰা ছোৱালীজনী মোৰ বৰ পচন্দ খালে। জানো নামটো কিবা বিস্তিনে এনেকুৱা কিবা এটা নাম কৈছিলে পাই। তই সুধিবিচোন, ছোৱালীজনী যদি বিয়া দিয়ে মই তাইক মোৰ ঘৰত বোৱাৰী কৰিম দেই। বিস্তি আমাৰ হাজৰিকাদাৰ ছোৱালী, বৰ ভাল ছোৱালী বাইদেউ। কৈছোঁ নহয়, একেবাৰে লক্ষিমী ছোৱালী, ঘৰ ধৰি খাব পৰা ছোৱালী। কিন্তু কাম কাজ বৰকে নাজানে দেচোন। মাকে মানে আলাসতে, ছোৱালী এজনী যে আলাসতে কাম বন কৰিবলৈ নিদিয়ে। তথাপিতো কিন্তু একদম সংস্কাৰী ছোৱালী কৈছোঁ নহয়। আন ছোৱালীৰ দৰে তাই নহয়। তই বোৱাৰী কৰিলে বৰ ভাল পাবি তাইক। হয় নেকি? তই তেতিয়াহ'লে খবৰ এটা লৈ পেলাই মোক কবিচোন। মই চাবলৈ যাম, ইয়াক লৈ যাম। তই খালি সোনকালে খবৰটো দিবি। হ'ব দে, মই তোক সোনকালে খবৰটো দিম বাৰু। এতিয়া ৰাখিছোঁ, মই স্কুলত আছোঁ। হ'ব দে, ৰাখ। হে ভগৱান, তুমি এইবাৰ চকু মেলি চাবা আৰু যেনে তেনে ল'ৰাটো বিয়াখন পাতি দিব পাৰিলেহে মই শান্তি পাম। মা, কি হ'ল? আজি যে তুমি ইয়াত বহি আছা? ইয়াত বহি নাথাকিলে আকৌ তোক লগ পাবলৈ টান যে, সেইকাৰণে বহি আছোঁ। হয় নেকি? ৰবা, ময়ো তেতিয়াহ'লে বহি লওঁ। এতিয়া কোৱা, কি কথা ক'বলগীয়া আছে? আদিত্য, এইখন ঘৰতনো মই আৰু কিমান দিন থাকিম কচোন? তাকো অকলে থাকিব লাগে। তইতো সেই ৰাতিপুৱাই যা, ৰাতি সোমাওহি। এজনী যে মাৰ ঘৰত আছোঁ সেইটো কথা তই পাহৰিয়ে যা। এই কাম কৰা মানুহ কেইজনীৰ লগতে সিটো কথা পাতি থাকোঁ। সিহঁতেও চাগে মোৰ কথাবোৰ শুনি আমনি পায়। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ, তোৰ বিয়াৰ সিদ্ধান্ত। সেইদিনাখনি মাহীয়েৰৰ জীয়েৰৰ বিয়াত যাওঁতেনে এজনী বৰ ভাল লক্ষিমী ছোৱালী পালোঁ, বুজিছনে? মই তেতিয়াই ভাবিছিলোঁ যে তোৰ কাৰণে উপযুক্ত হ'ব। ছোৱালীজনী সংস্কাৰী ছোৱালী,
এতিয়া মই মাহীয়েৰক ফোন কৰি সুধিলত মাহীয়েৰে চিনি পায়। সেইকাৰণে ভাবিছোঁ অহা দেওবাৰলৈ তই মোৰ লগত মাহীয়েৰৰ ঘৰলৈ ওলাবি, ছোৱালীজনী চাই আহিমগৈ। যদি তোৰ পচন্দ হয় তেতিয়াহ'লে মই বিয়াৰ দিন বাৰু ঠিক কৰি থৈ আহিম। বুজিলি নহয়? ওলাবি, মাৰৰ কথা শুনিবি। মা, তুমিনো এতিয়া বিয়াৰ কথা কিয় উলিয়াব লাগে কোৱাচোন? হা, আজি মোৰ চাকৰি কৰা 2 বছৰ হৈছেহে। অকণমানতো ভালকৈ জীয়াই থাকিবলৈ দিয়া। বিয়াৰ পতাৰ পিছত আৰু নক'বা আৰু ঠেন মেন একেবাৰে নকৈছোঁ নহয়। এইবোৰ কৰাতকৈ মই আৰু 3 বছৰমান বিয়া নাপাতো বুলি ভাবিছোঁ। মনে মনে থাক, এটা শব্দ উচ্চাৰণ নকৰিবি। মই এইবাৰ তোৰ বিয়া পাতিহে এৰিম, কৈ দিছোঁ। আৰু শুন, যদি তই বিয়া নেপাত তেতিয়াহ'লে মাৰৰ মৰামুখ দেখিবি, সেইটো খাটাং। বৰ জঞ্জালবিলাকত ফচাই দিয়া দেই। সঁচাকৈ কৈছোঁ নহয়, তোমালোকে মানে একো বুজি নোপোৱা। ঐ, তই যে কলি একো বুজি নাপাওঁ, মই তোৰ মাৰ হয়, বুজিলি নাই? তোৰ সেই চুলি আগডালৰ পৰা এই ভৰি আঙুলি নখৰ মূৰটোলৈকে মই চিনি পাওঁ তই কেনেকুৱা, বুজিলি? সি তাক মই চিনি নাপাওঁ। এতিয়া চাকৰি কৰিলি, এতিয়া তোৰ বিয়াখনৰ উপযুক্ত বয়স হৈছে। এতিয়া বিয়া নেপাতিলে আৰু কেতিয়া পাতিবি? হা, আজি বাজে কাইলৈ মই মৰি থাকিম, তেতিয়া তই অকলশৰীয়া হবি নাই এইখন ঘৰত? সেইকাৰণে মই ভাবিছোঁ তোৰ এজনী লগৰী গোটাই থৈ যাওঁ, তেতিয়া মই শান্তিয়ে মৰিব পাৰিম। তাৰ কথা শুনা, মাৰৰ এটা কথাওতো তই নুশুন, গুৰুত্ব দিয় জানো? হা, দেউতা ঢুকুৱা দিন ধৰি মই এইখন ঘৰত কেনেকৈ জীয়াই আছোঁ, কি কৰিছোঁ, তই জানো খবৰ খাতি ল? কথা ক'বলৈ আহিছে। মুঠতে মই তোৰ এইবাৰ বিয়াখন পাতিহে এৰিম। তয়ো কেনেকৈ বিয়া নপতাকৈ থাক ময়ো চাই ল'ম। মানে কৈছোঁ নহয়, সেই টেটুত গলমালাডাল পিন্ধাইহে এৰিব আৰু।